যদি আপুনি ভাষণ দিব নাজানে বা ভাষণ আজিলৈকে দি পোৱা নাই, ভাষণ দিম বুলি ভাবি আছে, ভাষণ কেনেকৈ দিয়ে তাৰ বিষয়ে মই আপোনাক দুটামান কথা ক'ম। প্ৰথম কথা হ'ল, আপুনি যিখন সভাত বা মিটিঙত আপুনি উপস্থিত হৈ আছে, কিহৰ ওপৰত আলোচনা হৈছে মিটিংখন, আপুনি সেইটো চাব। মিটিঙৰ আৰম্ভণিতে যদি আপোনাক ভাষণ দিবলৈ দিয়ে, প্ৰথম ভাষণটো হ'ব লাগিব আপুনি সভাৰ সভাপতি মহোদয়ক উদ্দেশ্যি। সভাপতি মহোদয়ক উদ্দেশ্যি আপুনি প্ৰথম উদ্দেশ্যিলে, তাৰ ছেকেণ্ডতে আপুনি সভাপতিৰ পিছতে যিজন বা যিসকল আছে অকণমান গণ্যমান্য ব্যক্তি, তেখেতসকলৰ নাম ল'লে। তাৰপিছত শেষত পিতৃসকল, মাতৃতুল্য মাসকল, তেনেকৈ কৰি পিনি আৰম্ভ কৰিব পাৰে। আৰু মিটিঙৰ প্ৰথম কথাটো হ'ল, মিটিঙত আপুনি যেতিয়া ভাষণ দিব, ভাষণ দিওঁতে আপুনি ভয় খাব নালাগিব। প্ৰথম আপোনাৰ ভয়টো ভাঙি ল'ব লাগিব। আৰু ছেকেণ্ডতে আপুনি কথা কওঁতে কথাবিলাক গোটকৈ যাব লাগিব, যে কথাবিলাক অকণমান লাগি ধৰা কিবা হোৱা, তেতিয়া আপোনাক যিসকলে ভাষণ শুনি আছে তেখেতলোকে ভাবিব পাৰে যে আপুনি ভাল এজন বক্তা নহয়। সদায় ভয় কৰিব নালাগিব আৰু গহীনকৈ কথাবিলাক ক'বলৈ পাৰিব লাগিব। আৰু ভাষণ দি থাকোঁতে আপুনি অকণমান হিলি বা ষ্ট্ৰং হৈ পিনি কথাবিলাক, বৰ বেছি হিলি থাকিলেও মানে ভাবিব পাৰে এইজনে ভাষণ দিব জনা নাই। বৰ বেছি হিলি থাকিব নালাগিব, এটা জোখত মানে নিজকে গপচকৈ ৰাখি পিনি কথাখিনি ক'ব পাৰিব লাগিব। মিটিং এখনত তিনিটা বিষয়, এখনত ভাষণ দিওঁতে তিনিটা ফালৰ পৰা চায় মানুহজনে ভাষণ দিওঁতে মানুহজনে কথাবিলাক লাগি ধৰিছে নেকি। যদি কথাবিলাক লাগি ধৰে, তেতিয়া ভাবিব পাৰে যে এইজন মানুহে ভাল বক্তা নহয়। আৰু মানুহজন যদি হিলি থাকে, তেতিয়াও মানুহৰ ভাবে এইজন এজন ভাল কথা ক'ব নাজানে বা ভাল বক্তা নহয়। সেইকাৰণে মিটিঙত প্ৰথমতে আপুনি মিটিংখন কিহৰ ওপৰত হৈছে সেইটো চালে। ছেকেণ্ডতে আপুনি সভাপতিক সম্বোধন কৰিলে, তাত থকা বিশিষ্ট ব্যক্তিসকলক সম্বোধন কৰিলে। তাৰপিছত তাত থকা সমূহ ৰাইজক উদ্দেশ্যি সেৱা বা শ্ৰদ্ধা জনালে। আৰু সামৰণিটো আপুনি অকণমান গহীন গপচকৈ ক'ব পাৰিব লাগিব।